আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বুৰ্খা দা ভেললৈ শ্ৰেষ্ঠ চিনেমাৰ সন্মান। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বুৰ্খা দা ভেইলে বহু চলচ্চিত্ৰ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অলপতে আহমেদাবাদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অসমীয়া চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈ শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। এই অসমীয়া চলচ্চিত্ৰখনে দেশ বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি বঁটা লাভেৰে ৰাজ্যৰ চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াইছে। এয়াই নহয়, চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰা ৰ'দালি বৰাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী খিতাপ অৰ্জন কৰিছে। এই ছবি চৰ-চাপৰিৰ বাসিন্দাসকলৰ জীৱনশৈলী আৰু এগৰাকী কিশোৰীৰ প্ৰগতিশীল কৰ্মৰাজিক লৈ জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই লিখা এটা জনপ্ৰিয় গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। চিনেমাখন পৰিচালনা কৰিছে যশস্বী পৰিচালক হীৰেন বৰা আৰু চিত্ৰনাট্য নৰেন পাটগিৰিৰ লগতে কণ্ঠদান কৰিছে কণ্ঠশিল্পী তৰালী শৰ্মাই। ইতিমধ্যে চিনেমাখন জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ, থাৰ্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, এছিয়ান টেলেণ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে হীৰেন বৰাই পৰিচালনা কৰা চিনেমা কেমেৰাৰ জৰিয়তে দেশ বিদেশৰ চলচ্চিত্ৰ প্ৰেমীলৈ আগবঢ়াইছে। এইখন ছবি দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নিৰ্বাচিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বুৰ্খা দা ভেললৈ শ্ৰেষ্ঠ চিনেমাৰ সন্মান। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বুৰ্খা দা ভেইলে বহু চলচ্চিত্ৰ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অলপতে আহমেদাবাদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অসমীয়া চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈ শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। এই অসমীয়া চলচ্চিত্ৰখনে দেশ বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি বঁটা লাভেৰে ৰাজ্যৰ চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াইছে। এয়াই নহয়, চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰা ৰ'দালি বৰাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী খিতাপ অৰ্জন কৰিছে। এই ছবি চৰ-চাপৰিৰ বাসিন্দাসকলৰ জীৱনশৈলী আৰু এগৰাকী কিশোৰীৰ প্ৰগতিশীল কৰ্মৰাজিক লৈ জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই লিখা এটা জনপ্ৰিয় গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। চিনেমাখন পৰিচালনা কৰিছে যশস্বী পৰিচালক হীৰেন বৰা আৰু চিত্ৰনাট্য নৰেন পাটগিৰিৰ লগতে কণ্ঠদান কৰিছে কণ্ঠশিল্পী তৰালী শৰ্মাই। ইতিমধ্যে চিনেমাখন জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ, থাৰ্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, এছিয়ান টেলেণ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে হীৰেন বৰাই পৰিচালনা কৰা চিনেমা কেমেৰাৰ জৰিয়তে দেশ বিদেশৰ চলচ্চিত্ৰ প্ৰেমীলৈ আগবঢ়াইছে। এইখন ছবি দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নিৰ্বাচিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।